বৰপেটাৰ আৰক্ষী থানাত দুৰ্গা পূজা উপলক্ষে অনুষ্ঠিত হয় এক বিশেষ সভা। বৰপেটাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়া, বৰনগৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মা, বৰপেটাৰ থানাৰ নাগৰিক সমিতিৰ সভাপতি হিৰালাল কৰ্মকাৰ, বৰপেটাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিতে অনুষ্ঠিত হয় উক্ত বিশেষ সভাখন। আগন্তুক দুৰ্গা পূজা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দুৰ্গা পূজা সমিতিৰ কৰ্মকৰ্তাসকলে কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা পালন কৰিব লাগিব সেই বিষয়ে উক্ত সভাখনত বিতংকৈ পৰ্যালোচনা কৰা হয়। এই আমাৰ বৰপেটা ৰোড থানাৰ অন্তৰ্গত যিখিনি পূজা কমিটি আছিল আজি সকলোকে ইয়াতে মাতা হৈছে আৰু আমাৰ বৰপেটা ৰোড নাগৰিক থানা কমিটিৰ আমাৰ প্ৰেচিডেণ্ট সাহেবো আছিলে। তো আমাৰ প্ৰতি বছৰে যেনেকৈ শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত হয়, এইবাৰো আমি আশা কৰিছোঁ যাতে দুৰ্গা পূজাটো আমাৰ শান্তিপূৰ্ণভাৱে আমাৰ মানে পালন কৰা হ'ব। আৰু সকলো আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমাৰ এইটোৱে আহ্বান, তেওঁলোকে যাতে আমাৰ যিখিনি নিয়মাৱলী আমাৰ যিখিনি দিয়া হ'ব এইখিনি যাতে পালন কৰি চলে। তো বেচিকেলি আপোনাৰ এই ৰাতি 10টাৰ পাছত মানে লাউড মিউজিক হ'ব নালাগে, ৰাতিপুৱা আৰ্লি মৰ্ণিং মানে বিফ'ৰ 6 লাউড মিউজিক হ'ব নালাগে, আপোনাৰ চাফিচিয়েণ্ট লাইটিং হ'ব লাগে, CCTV এৰেঞ্জমেণ্টখিনি থাকিব লাগে, তাৰপিছত আমাৰ ফাৰ্ষ্ট এইড মানে কিট সেইটো থাকিব লাগে। আৰু তাৰে পাছত আমাৰ মানে প্ৰতিটো কমিটিত এটা মানে কণ্ট্ৰল ৰুম থাকিব লাগে, যাতে আমাৰ পুলিচ বা আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানুহ যাতে গৈ থাকিব পাৰে। আৰু আমাৰ এই পাৰ্মিশ্যন কেনেকৈ এপ্লাই কৰিব সেইখিনি কথা অৱগত কৰা হৈছে। তো আশা কৰোঁ যাতে এই মানে যোৱা বছৰৰ নিচিনা এইবাৰো যাতে শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা আমাৰ যাতে মানে সকলো যাতে অনুভৱ কৰে। মানে যিখিনি আছে মই আপোনালোকক জাষ্ট অৱগত কৰিলোঁ। আৰু চাফিচিয়েণ্ট নাম্বাৰ্ছত মানে ভলেণ্টিয়াৰো আমি ৰাখিব দিছোঁ আৰু সেইখিনি আমাক আগতীয়াকৈ জনাব লাগে। তো এইখিনি আৰু থানায় প্ৰতি বছৰে এনেকুৱা বৰপেটা ৰোড থানাৰ আণ্ডাৰত যিসকল পূজা কমিটি আছে তেওঁলোকক মাতা হয় আৰু সেইমতে যিটো থানাৰ নিয়ম নীতি বা ওপৰ মহলৰ যিটো চৰকাৰী নিয়ম নীতি গাইডলাইন তেওঁলোকক জনোৱা হয়, লগতে পাৰ্মিশ্যনৰ বিষয়টো তেওঁলোকক জনোৱা হয়। আৰু আমাৰ থানা নাগৰিক কমিটিৰ পৰা আমি প্ৰতি বছৰে এই পূজা কমিটিসকলক অলপ সতৰ্ক কৰি ৰাখিবলৈ কওঁ, যাতে পূজাৰ সময়ত আমাৰ বৰপেটাত যথেষ্ট ভিৰ হয়, বহুত বাহিৰা মানুহ আহে। এই সময়ত বহুত দুষ্কৃতিকাৰী এই ভিৰৰ সুযোগ লৈ কিবা ছিনতাই কিবা অপকৰ্ম কৰিব পাৰে। আৰু এই পূজাৰ সময়ত আমাৰ পূজাত ব্যস্ত থকাৰ কাৰণে মানুহবিলাক হয়তো গোটেই ঘৰৰ পৰা ওলাই আহে, তাৰ সুযোগ বুজি কিছুমানে চুৰি ডকাইতি বা লুট কৰি এনেকুৱা ঘটনা প্ৰায়ে হৈ থাকে, এনেও হৈ আছে। আজি পূজা অহাৰ আগ মুহূৰ্তত বহুত বৰপেটাৰত এনেকুৱা ঘটনা হৈ আছে। আৰু এই সময়তে বেছিকৈ হয়, কাৰণ পূজাৰ সময়ত কিছুমান মানুহৰ ঘৰত কিছু আয়োজন থাকে, টকা পইচা হয়তো সোণা গহনা থাকে। গতিকে এইখিনি যাতে নহয়, এইখিনিয়ে পূজা কমিটিৰ সকলো সদস্য তথা সভাপতি সম্পাদক সকলোকে কওঁ যে তেওঁলোকে এইফালে অলপ সতৰ্ক দৃষ্টি ৰাখিব। আৰু পূজাত বিশেষ কৰি নিচাজাতীয় বস্তু আৰু যেনেকৈ ভাং আফিং এইবিলাক খাই কিছুমান উশৃংখলাৰ সৃষ্টি কৰে, সেইবিলাক যাতে নহয় সেইফালে যাতে তেওঁলোকে নজৰ ৰাখে। এইখিনি আমি নাগৰিক কমিটিৰ পৰা যোৱা বছৰো আমি লিফলেট দিছিলোঁ আৰু এইখিনি এইবাৰো আমি সেইটোৱে আহ্বান ৰাখোঁ, যাতে সুন্দৰভাৱে সুশৃংখলভাৱে এই বৰপেটা ৰোজৰ পূজা পাৰ হৈ যায়। তাকেই কামনা কৰি আমি নাগৰিক কমিটিৰ সকলোকে অহা দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ।